ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাইট টু এডুকেশ্যন। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ইংলিছৰ ৰিপৰ্ট ৰাইটিং লগতে লেটাৰ ৰাইটিঙৰ কি কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহিছিল আৰু এই বছৰ তোমালোকৰ কি আহিব গোটেইখিনি একেলগে কমপ্লিট কৰিম। ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা। এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ পৰীক্ষাত যিখিনি লেটাৰ ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিঙৰ কুৱেশ্যন কমন সেইখিনি তোমালোকে পাই যাবা। প্ৰথমতে তোমালোকে চোৱা লেটাৰ ৰাইটিঙৰ কি কুৱেশ্যন আছে। প্ৰথমটো কুৱেশ্যন আছে ৰাইট এ লেটাৰ টু ইয়ৰ ফাদাৰ। তোমাৰ দেউতাক বা গাৰ্জিয়ানলৈ তোমাৰ এটা চিঠি লিখিবলৈ দিছে, অভিভাৱকসকললৈ, যে ৰিকুৱেষ্টিং হিম অৰ হাৰ টু সেন্ড ইউ সাম মানি that you need to buy a new set of uniform। তুমি তোমাৰ নিউ সেট অফ ইউনিফৰ্ম লাগিব তোমাৰ, তো সেইকাৰণে তুমি কিছু টকা বিচাৰিছা, সেই বিষয়ে তোমালোকক এটা লেটাৰ লিখিবলৈ দিছে ফাদাৰক। তো এইটো 2017 আহিছিল। 2 নম্বৰ কুৱেশ্যন ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড টেলিং হিম হোৱাট ডু ইউ ইণ্টেণ্ড টু ডু আফটাৰ দ্য SSLC এক্সামিনেশ্যন। SSLC এক্সামিনেশ্যনৰ পিছত তুমি কি কৰিবা সেই বিষয়ে তোমাৰ ফ্ৰেণ্ডক এটা চিঠি লিখিবলৈ দিছে। এইটো আহিছিল তোমাৰ 2018। তাৰপিছত 2019 কি আহিছিল চোৱা, ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ডেইলি এক্সপ্ৰেছিং ইয়ৰ কনচাৰ্ণ অভাৰ দ্য ইনচিডেন্টছ অফ ক্ৰাইম এগেইনষ্ট উমেন ইন আছাম। অসমৰ মহিলাসকলৰ লগত কি ক্ৰাইম হৈ আছে সেই বিষয়ে লেটাৰ লিখিবলৈ দিছে লোকেল ডেইলিত, নিউজ পেপাৰত। তো এইটো আছিল 2019। তাৰপিছত চোৱা 2020 আহিছিল ছাপ'জ ইউ আৰ দ্য জেনেৰেল ছেক্ৰেটাৰী অফ দ্য ষ্টুডেণ্টছ ইউনিয়ন অফ ইয়ৰ স্কুল। Write an application to the principal requesting him to grant a half holiday on the occasion of the Kati Bihu festival। তো কাতি বিহুৰ কাৰণে হাফ হলিডেৰ বন্ধৰ কাৰণে তোমাৰ এইটো লেটাৰ লিখিবলৈ দিছে। তাৰপিছত 5 নম্বৰ চোৱা ৰাইট এ লেটাৰ টু ইয়ৰ ফাদাৰ গাৰ্জিয়ান টেলিং হিম হাউ ইউ ফেচ দ্য লাষ্ট এক্সামিনেশ্যন। তোমাৰ লাষ্ট এক্সামিনেশ্যন কেনে হৈছে সেই বিষয়ে তোমাৰ দেউতাক চিঠি লিখিবলৈ দিছিল। 2021 আহিছিল। তাৰপিছত 6 নম্বৰ চোৱা ছাপ'জ ইউ আৰ জেনেৰেল ছেক্ৰেটাৰী অফ দ্য ষ্টুডেণ্টছ ইউনিয়ন অফ দ্য স্কুল। Write an application to the headmaster or principal requesting him to grant a half holiday to enable the students to enjoy a cricket match that will start at 1 PM in the school field। তো এইটো ক্ৰিকেট মেটছৰ কাৰণে তোমাৰ প্ৰিন্সিপালক চিঠি লিখিবলৈ দিছে। 2022 আহিছিল এইটো। 7 নম্বৰ কুৱেশ্যন ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড ইনভাইটিং হিম অৰ হাৰ টু ইয়ৰ প্লেচ ডিউৰিং দ্য ছামাৰ ভেকেশ্যন। ছামাৰ ভেকেশ্যনত তোমাৰ ফ্ৰেণ্ডক ইনভাইট কৰাৰ কাৰণে এটা লেটাৰ লিখিবলৈ দিছিল 2023। 8 number question write a letter to the editor of the Assam Tribune regarding the waste of resources during the festivals you are Radha or Rishabh from Panbazar Guwahati 2024। তো এইটো 2024 আহিছিল। এইখিনি আছিল তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন। আৰু এতিয়া চোৱা তোমাৰ 2025 কি কমন আছে তোমালোকৰ পৰীক্ষাৰ বাবে লেটাৰ। তো মই দুটা লেটাৰ দি দিছোঁ তোমালোকৰ পৰীক্ষাৰ কাৰণে কমন। তো এই দুটা তোমালোকে ভালদৰে পঢ়ি লৈ যাবা। প্ৰথমটো আছে ৰাইট এ লেটাৰ টু ইয়ৰ ফাদাৰ আস্কিং হিম মানি টু বাই সাম এচেঞ্চিয়েল বুকছ। এইটো 2025 কাৰণে বহুত ইম্পৰ্টেণ্ট আছে লেটাৰটো। আৰু 2 নম্বৰত আছে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড ফৰ ইনভাইটিং হিম অৰ হাৰ টু জইন এ পিকনিক পাৰ্টি আফটাৰ দ্য এক্সামিনেশ্যন। এই দুটা তোমালোকে লেটাৰ পঢ়ি যাবা, মোৰ তৰফৰ পৰা এই দুটা তোমালোকৰ কমন। এতিয়া চোৱা ৰিপৰ্ট ৰাইটিঙৰ ভিতৰত কি আহিছিল তোমাৰ প্ৰিভিয়াছ ইয়াৰত। তো প্ৰিভিয়াছ ইয়াৰ 2016 আহিছিল এইটো গুৱাহাটী বুক ফেয়াৰৰ। চাই লোৱা কুৱেশ্যনটো তোমালোকে পঢ়ি ল'বা। তাৰপিছত 2 নম্বৰত আছিল এইটো আটগাঁও এৰিয়াত কি হৈছিল তোমাৰ এইটো ফায়াৰৰ আছিল। 2 নম্বৰ কুৱেশ্যনটো 2017 আহিছিল ফায়াৰৰ। 3 নম্বৰ কুৱেশ্যনটো ইয়াতে লোকেল ডেইলি নিউজ পেপাৰত কি লিখিব দিছিল তোমাৰ এইটো এম্পাৰ্কমেণ্ট অফ দ্য ব্ৰহ্মপুত্ৰ ব্ৰিজ। এইটো 3 নম্বৰ আহিছিল তোমালোকৰ 2018। তাৰপিছত 2019 এইটো আহিছিল কুৱেশ্যন চাই লোৱা। এইটো আছিল এনুৱেল গুৱাহাটী বুক ফেয়াৰ। এইটো বুক ফেয়াৰৰ কুৱেশ্যন আহিছিল। বুক ফেয়াৰৰ কুৱেশ্যন বৰ ইম্পৰ্টেণ্ট হয়, চাই লোৱা। এইটো আহিছিল তোমালোকৰ on the basis of information given below এইটো আহিছিল a festive atmosphere in the school। festive atmosphere বিষয়ে আহিছিল এইটো 2020 আহিছিল। 2021 চোৱা এইটো ৰিপৰ্ট কি আহিছিল। এইটো আহিছিল তোমালোকৰ হেভি ষ্ট্ৰমৰ বিষয়ে আহিছিল 2021। তাৰপিছত আহিছিল 2022 তোমালোকে চাই লোৱা কি আহিছিল। 2022 আহিছিল তোমালোকৰ ডিভাষ্টিং ফায়াৰ নিয়াৰ বাটা চক। এইটো আহিছিল তোমালোকৰ ডিভাষ্টেটিং ফায়াৰ। তাৰপিছত 2023 আহিছিল তোমালোকে এইটো চাই লোৱা কিহৰ বিষয়ে আহিছিল। এইটো তোমালোকৰ সিংগিং স্কুল এন্থেম ৰেচিটেশ্যন। এইটো আহিছিল তোমালোকৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনিৰ বিষয়ে। 2023 আহিছিল তোমালোকৰ এইটো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনিৰ বিষয়ে ৰিপৰ্ট। 2024 কি আহিছিল চাই লোৱা। 2024 আহিছিল তোমালোকৰ এনুৱেল ডে চেলিব্ৰেশ্যন অফ ইয়ৰ স্কুল। এইকেইটা আছিল তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন। 2025 কাৰণে তোমালোকে ৰিপৰ্ট চাবা যেটো তোমালোকৰ পৰীক্ষাত আহিছিল 2016 আহিছিল। এই কুৱেশ্যনটো তোমালোকে চাই ল'বা। তোমালোকৰ 2025 কাৰণে বহুত ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাৰ বাবে। এইটো আহিছিল তোমালোকৰ দ্য গুৱাহাটী বুক ফেয়াৰ। এইটো চাই ল'বা তোমালোকে 2025 কাৰণে।
আৰু এটা তোমালোকে ৰিপৰ্ট চাবা 2017ত আহিছিল এইটো গুৱাহাটী ফায়াৰৰ আছিল এইটো তো এই দুটা কুৱেশ্যন তোমালোকে ৰিপৰ্টৰ ৰাইটিঙৰ কাৰণে 2025ৰ কাৰণে চাই ল'বা তো ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা আৰু যদি আমাৰ চেনেলটো নতুন আহিছিলা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ